আজি আমি খাম দোৰোণ শাক। দোৰোণ শাক নিশ্চয় সকলোৱে চিনি পায়। এয়া দোৰোণ শাকখিনি বাছি ধুই লোৱা হৈছে আৰু দোৰোণ শাক আজি আমি খাম মাছৰ সৈতে। এয়া হৈছে সৰু মাছ, বেলেগকৈ ভাজি খাম আমি আৰু এই মাছখিনি খাম আমি দোৰোণ শাকৰ সৈতে। আৰু এই মাছখিনি হালধি আৰু নিমখ লগাই লোৱা হৈছে ফ্ৰাই কৰি ল'বৰ কাৰণে। আৰু এই মাছখিনি আমি ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি লোৱা কেৰাহীখনতে দোৰোণ শাকখিনি ঢালি দিলোঁ খাৰৰ সৈতে চহাই ল'বলৈ। অলপ সময় চহাই লোৱাৰ পিছত পানী ঢালি দিলোঁ। আৰু যিহেতু খাম আমি পিঠাগুড়িৰ সৈতে, পিঠাগুড়ি মানে চাউলৰ গুড়ি, গতিকে চাউলৰ গুড়িখিনি পানীত গলাই লৈ ঢালি দিলোঁ আৰু তাৰ পিছতে ভজা মাছখিনি ঢালি দিলোঁ। উতল আহিলে, উতল অহাৰ পিছত আমাৰ এয়া ৰেডি হৈ গ'ল দোৰোণ শাকৰ সৈতে মাছৰ পিঠাগুড়িৰ আঞ্জাখন।